নমস্কাৰ বন্ধুসকল, আপোনালোকক আন এটি নতুন জীৱন কবিতাৰে মোৰ এই শব্দ দি উইনাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। যদি জীৱন কবিতাটো শুনি আপোনালোকে অলপ হ'লেও ভাল পায় তেন্তে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি মোকো উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। তেন্তে ব'লক পলম নকৰি জীৱন কবিতাটো শুনো। নোৱাৰো বুলিনো কিয় কোৱা বন্ধু, সাহসী মানুহৰ অভিধানত নোৱাৰো বোলা শব্দটো থাকে জানো? নিজকে দুৰ্বল কৰিবা জানো নোৱাৰো বুলি কৈ? তোমাৰো জানো জয়ী হোৱাৰ মন নাই? ইম্পচিবল শব্দটো তুমি শুধৰাই লোৱা। তোমাৰ জীৱনৰ অভিধানত আই এম পচিবল বুলি লিখি লোৱা। শব্দৰ জোৰেৰে মনটোক শক্তি দিয়া আৰু মনৰ শক্তিৰে সকলো কাম পচিবল কৰি যোৱা। নোৱাৰো বুলিনো কিয় কোৱা বন্ধু, পৃথিৱীৰ মানুহৰ বাবে জানো নোৱাৰা কাম কিবা আছে? এতিয়া দেখোন চন্দ্ৰৰ সিপাৰেও মানুহৰ ভিৰ, এভাৰেষ্টৰ শীৰ্ষতো মানুহৰ কিৰিলি। তেন্তে তুমি কিয় নোৱাৰা বন্ধু জীৱনৰ সৰু সৰু কামবোৰ সফল কৰিবলৈ? পাৰিম বুলি আজিয়েই সংকল্প লোৱা আৰু সেইমতে কাম কৰি যোৱা। সকলোতে সফল হ'বা তুমি। জীৱন জিন্দাবাদ। ধন্যবাদ।